আমি শ্ৰদ্ধাৰে জনাব বিচাৰিছোঁ যে পঞ্চায়ত নিৰ্বাচনটো এটা গণতান্ত্ৰিক ভিত্তিত অনুষ্ঠিত হ'বৰ কাৰণে গৈ আছে, য'ত এইটো চৰকাৰে কণ্ট্ৰল নকৰে, নিৰ্বাচন আয়োগে কণ্ট্ৰল কৰে। গতিকে নিৰ্বাচনী বিষয়াসকল যি আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে যাতে নিৰপেক্ষতাৰে চাই সকলো জনসাধাৰণক একগোট কৰি মানুহক বুজক, হয় ভাবুকি ক'ৰবাত আহিলে তেখেতসকলে ৰাইজৰ মাজত সোমাই ৰাইজক বুজক আৰু নিৰ্বাচনটো যাতে মানুহে স্বতন্ত্ৰভাৱে ওলাই আহি যিখিনি তেখেতসকলৰ ক'বলগীয়া কথা বা ভোটেৰে তেখেতসকলে সাব্যস্ত কৰে, ঠিক তেনেকুৱাকৈ যিখিনি আছে সেইখিনি কৰাৰ কাৰণে যাতে তেখেতসকলে সক্ষম হয়। 2 নম্বৰতে কথা হৈছে, ইয়াৰ আগতে আমি 2টা প্ৰেছ মিট দিছিলোঁ, ৰাজীৱ ভৱনৰ মাজতে দিছিলোঁ, যে তেতিয়া আমাৰ কিছুমান কৰ্মীক তেখেতসকলে আভুৱা ভৰি বা প্ৰলোভন দি আছিল, ভয় ভাবুকি দি আছিল। বিভিন্নজন বিজেপি দলৰ কিছুমান দালালে, গোটাইবিলাক মানুহে কৰা নাই, কিছুমান দালালে আমাৰ কংগ্ৰেছ কৰ্মীসকল ৰাতি 1টা বজাত 1:30 বজাতো যায় তেখেতসকল লোভ দিছে, কাৰোবাক 5 লাখ টকা দিম, কাৰোবাক চাকৰি দিম, কাৰোবাক কিবা দিম বুলি এনেকুৱা কৰি কয় তেখেতসকলৰ নমিনেশ্যনটো উইথড্ৰ কৰাৰ কাৰণে। হয়, তেখেতসকলে ছাকচেছ হৈছে, গতিকে তেখেতসকলে ছাকচেছ হোৱাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ দিছোঁ। কিন্তু সেইগতিকে ধন্যবাদ দিছোঁ যে ৰাইজে সেই এৰিয়াৰ আমাৰ যিকেইটা জিলা পৰিষদৰ মানুহ লৈ গ'ল, সেই জিলা পৰিষদকেইটাৰ মানুহে তেখেতসকলৰ ফেভাৰত কিমানখানি আছিল নিশ্চয় বিজেপি দলে গম পালেহেঁতেন যদিহে ইলেকশ্যন খেলিলে। গতিকে তেখেতসকলে হয়তো ইম্প্ৰুভ কৰিব পাৰিলে, ক'ত ভাল আছিল ক'ত বেয়া হৈছিলে। গতিকে তেখেতসকলে ৰাইজৰ কথাখিনি শুনাৰ কাৰণে তেখেতসকলে ইচ্ছা নকৰিলে, বা ৰাইজৰ যিটো ভোটদান সাব্যস্ত কৰাৰ কাৰণে ৰাইজৰ যিটো শক্তি, ৰাইজৰ যিটো ইচ্ছা, ইয়াৰ বিৰুদ্ধে গৈ তেখেতসকলে মানে ৰাইজৰ ভয়তে যে ভাবিছে এই এৰিয়াটোত আমি ভোট নাপাম, যে ৰাইজে আমাক সম্পূৰ্ণ বিৰোধী কৰিব বা তিৰস্কাৰ কৰিব। কাৰণ য'ত এতিয়াও বোকা পানীৰ মাজেৰে মানুহ যাই আছে, ত'ত মানুহে কিয় ভোট দিব? মানুহ মুখৰ কথাইদি কৈ থাকিলে নহ'ব নহয়। এইটো ৰাস্তা বনাই দিম, নিৰ্বাচনৰ আগতে 30টা 35টাকৈ এটা গাঁও পঞ্চায়তত তেখেতসকলে ৰাস্তা উদ্বোধন কৰা দেখাইছে। সামান্য এখন ফ্লেক্স বনাইছে 3 ফুট বাই 4 ফুট, সেইটোতে কৈছে এইটো ৰাস্তা হৈ গ'ল, এইটো হৈ গ'ল। এইবিলাক সকলো ৰাইজে গম পায়, এইবিলাক হৈছে আভুৱা। যদি হ'লে তেখেতসকলে কৰিব পাৰিলেহেঁতেন। সেইটো আমি সমালোচনা কাকো কৰিব যোৱা নাই। ৰাইজৰ যিটো প্ৰতিবাদ, বাস্তৱত যিখিনি আমাৰ কমলপুৰ সমষ্টিত যে আমি ভুক্তভোগী, যিখিনি ৰাস্তা ঘাট, আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, তাৰ ওপৰত ভিত্তি কৰিহে আমি কথাখিনি ক'বৰ কাৰণে গৈছোঁ। 2 নম্বৰতে কথা কি হৈছে, কংগ্ৰেছ শেষ নহয়, মই গুচি গ'লে কংগ্ৰেছ শেষ নহয়, এওঁ পাতৰি গুচি গ'লে কংগ্ৰেছ শেষ নহয়। আমি বহুতে গুচি গ'লে আৰু বহুতে আহে, ঠিক তেনেকুৱা নহয়। কংগ্ৰেছ শেষ কৰিব নোৱাৰে। তেখেতসকলে সেইটো নহয়, কংগ্ৰেছৰ কোনোবা লিডাৰৰ তলত থাকি কংগ্ৰেছ কৰিব আহিছে নেকি? কংগ্ৰেছক ভাল পাই পেলাই আহিব লাগে। মই কোনোবা লিডাৰৰ তলত কংগ্ৰেছ কৰিছোঁ নেকি? মই কংগ্ৰেছক ভাল পাই পেলাই কৰিছোঁ। লিডাৰে মোক নেতৃত্ব দিব, যেতিয়া মই কংগ্ৰেছৰ কাম কৰোঁ, যিটো কৰ্মীসকলৰ লগত মই থাকোঁ, তেতিয়া মোক লিডাৰে নেতৃত্ব দিব। এতিয়া সেইসকল ব্যক্তিক মই এইটোৱে উত্তৰ দিম, তেখেতসকলে যি পইচা দিছে, পইচা গিলিছে, লোভত নিজৰ মান সন্মান চব বিসৰ্জন দিছে। তেখেতসকলৰ পৰিয়ালৰ কোনো স্বাভিমান নাই, কোনো সন্মান নাই, কোনো মানে এইবিলাক সমাজ নাই তেখেতসকলৰ। সমাজৰ পৰা অনাগত দিনত উঠি অহা মানুহবিলাকক কি বুলি ক'ব? একোটা দালালক আপোনালোকে কি বুলি কয়? মৰি যাব বংশ, তেওঁ কি ক'ব? তেওঁ দালাল। চোৰক চোৰ বুলি ক'ব, ডকাইতক বুলি ক'ব। এইবিলাকো ক'ব গাদ্দাৰ, প্ৰতাৰণা কৰা। প্ৰতাৰণা যিয়ে কয়, এটা আমাৰ এই সংগঠনৰ এটা প্ৰতাৰণা কৰিছে, কংগ্ৰেছ দলক প্ৰতাৰণা কৰিছে, এই সমাজটি ৰাইজক প্ৰতাৰণা কৰিছে, যাক আমি আশা কৰিছোঁ। আৰু সৰ্বসাধাৰণ ৰাইজে আশা কৰিছিল যে আমাৰ এইবাৰ প্ৰতিবাদত ঢৌ আমি ভোটেৰে দিম, এইটো শিক্ষা দিম কমলপুৰত। কিন্তু সেইটো আমি নাকচ কৰিলে। গতিকে মই আহ্বান কৰিম, যিসকলে এই খেলখন খেলিলে আমাৰ কিছু মানুহক নি আপুনি এইবিলাকৰ বহুত ভাল কাম কৰিছে, বহুত শান্তিৰে থাকক, তেখেতসকলকো কৈছোঁ যিসকলে লৈ গৈছে কিছু কৰিছিলে, ব্যৱস্থা কৰিছিলে। আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচন প্ৰতি 5 বছৰৰ মূৰে আয়োজন কৰি থকা হয়, পঞ্চায়ত নিৰ্বাচন পাতি থকা হয়। কিন্তু এইবেলি মই ইয়াৰ আগত কেতিয়াও পোৱা নাছিলোঁ। মই বিগত 2টা পঞ্চায়ত নিৰ্বাচনত অতি সক্ৰিয়ভাৱে মই কমলপুৰ সমষ্টিত জড়িত হৈ আছিলোঁ পঞ্চায়ত নিৰ্বাচনত। কিন্তু এইবাৰ যিটো এটা অশুভ পৰম্পৰা আমাৰ চৰকাৰী পক্ষৰ পৰা কৰা দেখিছোঁ, এইটো সঁচাকৈ গণতন্ত্ৰৰ পৰিপন্থী। ই গণতন্ত্ৰক হত্যা কৰিবলৈ গৈ আছে। আজি কংগ্ৰেছ দলে তাহানিৰ দিনৰ পৰা যে ভাৰতৰ জনগণৰ কাৰণে যুদ্ধ কৰি আহিছে,
প্ৰাণ আহুতি দি আহিছে। ভাৰতবৰ্ষ স্বাধীন কৰাৰ কাৰণে কংগ্ৰেছ দলে যিখিনি ত্যাগ আৰু বলিদান দি আহিছিলে আৰু যাৰ ফলত আমাৰ ভাৰত স্বাধীন হৈছিলে, আৰু সেই স্বাধীনোত্তৰ ভাৰতবৰ্ষত এইবেলি পঞ্চায়ত নিৰ্বাচনত যিটো মানে কৰ্মকাণ্ড হৈছে, এইটো সঁচাকৈ অতি দুখজনক আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা খুব অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে যে আজি আমাৰ কংগ্ৰেছ দলৰ বহুকেইজন জিলা পৰিষদৰ সদস্য হওক, আঞ্চলিক পৰিষদৰ সদস্যই হওক বা আমাৰ সমৰ্থিত কংগ্ৰেছ দলৰ গাঁও সদস্যই হওক, তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি, প্ৰলোভন দি, ভয় ভাবুকি দি বিভিন্ন পন্থা লৈ পেলাই তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰালে। এইটোৰ দ্বাৰা আমাৰ কংগ্ৰেছ দলৰ আমি ভাবোঁ এইটোৰ আমাৰ ভাৰতীয় জনতাৰ বা অসমৰ জনগণৰ পৰাজয়। তেওঁলোকে আজি আমাৰ কংগ্ৰেছ দলক প্ৰতাৰণা কৰা নাই বা কংগ্ৰেছ দলক পৰাজিত কৰা নাই, তেওঁলোকে অসমৰ জনগণক পৰাজিত কৰিছে। কাৰণ কিয়, আজি যদি পঞ্চায়ত নিৰ্বাচনত ৰাইজে নিজৰ মতামতটো সাব্যস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে এই পঞ্চায়ত নিৰ্বাচন পাতাৰ কিবা যুক্তি আছে জানো? কাৰণ চাওক, আজি এতিয়া কমলপুৰ সমষ্টিত বিভিন্ন ৱাৰ্ডত যাব, আপোনালোকে বিভিন্ন ভোট চেণ্টাৰত যাব, তাৰ যিসকল ৰাইজ আছে তেওঁলোকে ৰাইজে ভোট দিব যাবৰ কাৰণে তেওঁলোকে তাতে ভোটিং নহয়। কাৰণ কিয়, এইবাৰ যিটো নিয়ম কৰিছে যে গাঁও সদস্যজন নিৰ্দলীয় হ'ব, তাত তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাই তেওঁলোকৰ প্ৰাৰ্থী জয় কৰিছে। আঞ্চলিক প্ৰায় সদস্যক তেওঁলোকে ধনবল বা বাহুবলেৰে তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।